14 তাৰিখে দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঙলদৈলৈকে আহিব। আপোনালোক সকলোৱে জানে তেখেতে মঙলদৈত দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব। দৰং মেডিকেল কলেজৰ লগতে দৰঙত এখন GNM স্কুল আৰু এখন নাৰ্ছিং কলেজো প্ৰতিষ্ঠা কৰা হ'ব আৰু এই গোটেই প্ৰকল্পটোত প্ৰায় 567 কোটি টকা খৰচ কৰা হ'ব। ইয়াৰ সমান্তৰালভাৱে নাৰেংগী পৰুৱাৰ মাজত যিখন প্ৰস্তাৱিত দলং সেই দলঙৰো আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰিব। ইয়াৰ উপৰিও গুৱাহাটী ৰিং ৰোড প্ৰকল্প যি নেকি কামৰূপ মহানগৰ, কামৰূপ জিলা, দৰং জিলা আৰু মেঘালয়ৰ ৰিভৈ জিলাক সামৰি নিৰ্মাণ কৰা হ'ব। প্ৰায় 7,000 কোটি টকা ব্যয়েৰে সেই প্ৰকল্পটোৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। প্ৰস্তুতিৰ বুজ ল'বলৈ মই ইয়ালৈ আহিছিলোঁ। সকলোৰে লগত কথা বতৰা পাতিলোঁ। প্ৰস্তুতি সকলোৱে ভালে ভালে কৰিছে। মই ভাবোঁ যে ৰাইজৰ সহযোগিতাত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰ প্ৰকল্প আমাৰ অসমক দিব, তেখেতক নিশ্চয় আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাম। ৰাইজে সভাখনত যোগদান কৰিব আৰু সভাখন আমি সাফল্যমণ্ডিত কৰিম। মই ইয়াতে কেই লাখৰ কাৰণে কেপাচিটি নাই। 1 পৰা 1.5 লাখ মানুহে হ'ব ফিল্ডখনত। তাতকৈ বেছি মানুহ আহিলেও আমাৰ কেতিয়াবা ষ্টাম্পেড আদি হৈ যায়। গতিকে আমি এটা যোগাৰ কৰিছোঁ যে দৰং বা কামৰূপৰ পৰা কিমানখিনি মানুহ আহিব। মই ভাবোঁ যে 1 পৰা 1.5 লাখ মানুহ গোট খাব। তাতকৈ বেছি মানুহক স্থান দিব পৰা আমাৰ ইয়াত জাগাও নাই আৰু যিহেতু ইয়াতে মেডিকেল কলেজো হ'ব, গতিকে সেইকাৰণে যিমানখিনি মাটি আমি ফ্ৰী কৰিব পাৰিছোঁ, সিমানখিনি মাটিত যিমান ৰাইজ ধৰিব পাৰিব সিমানখিনি ৰাইজ নিশ্চয় আহিব। ছাৰ, কাইলৈ 10 ছেপ্টেম্বৰ ইতিমধ্যে বিভিন্ন ছ'চিয়েল মিডিয়া বা মিডিয়াত প্ৰচাৰ হৈ আছে। আপুনি গোলক গগৈ সংক্ৰান্তত কিবা আজি কেই তাৰিখ? 10 তাৰিখ কেতিয়া? কাইলৈ মাজত বহুত সময় আছে। ছাৰ, BTR ইলেকশ্যন কেনেকুৱা ধৰণৰ চাওক, BTRত এইবাৰ বিজেপি দলে খুব শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। মই ভাবোঁ যে BPF, UPPL আগতে বড়োলেণ্ডত 2টা দল আছিল আৰু বিজেপি এটা ক'ব গ'লে সৰু দল আছিল। কিন্তু এইবাৰ মই ভাবোঁ যে BTRত বিজেপিয়ে যি ধৰণে নিৰ্বাচন খেলিছে, বিজেপি একক সংখ্যাগৰিষ্ঠ দল হ'লেও আচৰিত হ'বলগীয়া নাই। কিন্তু আমি নিৰ্বাচনত এটা কাৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, যাতে BTRত শান্তি অক্ষুণ্ণ থাকে। সেইকাৰণে আমি খুব সাৱধানে ইলেকশ্যন খেলিছোঁ, যাতে কোনো ধৰণৰ সংঘাত নহয়। আমাৰ দলেও BPF, UPPL আমি কাকোৱে সমালোচনা কৰা নাই। আমি এনেকুৱা এটা পৰিৱেশৰ মাজেৰে নিৰ্বাচন খেলিছোঁ যাতে ইলেকশ্যনৰ কাৰণে BTRত অশান্তি নহয়। আৰু তেনেকুৱা পৰ্যায়ত ছিটটো বহুত মেটাৰ নকৰে। যদিও আমি একেবাৰে হাড়ে হিমজুৱে জোৰ কৰি লাগিলে হয়তো আৰু 2টা ছিট বাঢ়িব পাৰে, কিন্তু তাতে তিক্ততা হ'ব। গতিকে আমি তিক্ততা নোহোৱাকৈ ইলেকশ্যন খেলিব খুজিছোঁ, যাতে বহুত বেছি তিক্ততা নহয়। ইলেকশ্যনৰ পিছতো যাতে পৰিৱেশটো ইলেকশ্যনৰ আগৰ দৰেই থাকে। গতিকে আমি সেই দিশটো আমি লক্ষ্য কৰিছোঁ। ছাৰ, 3টা বিধায়কে ইতিমধ্যে দল ত্যাগ কৰি পেলাই কংগ্ৰেছত যোগদান কৰিলে। 3জন বিধায়ক ক'ত আছে? প্ৰাক্তন বিধায়ক। প্ৰাক্তন বিধায়কটো দল ইলেকশ্যন আহিলে ইফালে সিফালে আপ এণ্ড ডাউন হৈ থাকিব। এইটোতো কোনো ডাঙৰ কথা নহয়। প্ৰথম কথা, বিনন্দ শইকীয়াটো 2021 চনৰ পৰা বিজেপিত নাই ক'ব গ'লে, কাৰণ ময়ে আজি ইমান দিন 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, তেওঁৰ লগত মোৰ দেখা সাক্ষাৎ হোৱাই নাই। আৰু মনসিং ৰংপিও 2021 চনৰ পৰা পাৰ্টিত নাই।
সত্যব্ৰত কলিতাটো বিজেপিত নাই ক'ব পৰা গতিকে এতিয়া তেওঁলোকে কোনো এটা পাৰ্টিত নাথাকাত জাগাত কোনোবা এটা পাৰ্টিত যোগদান কৰিছে এইটো মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ ইয়াত বহুত বেছি মই ভাবোঁ যে ইয়াত বিতৰ্কৰ কথাও নাই কাৰণ বিনন্দ শইকীয়া থাকিলেওতো তেওঁক আমি টিকট দিব নোৱাৰিলোহেঁতেন বা মনসিং ৰংপি থাকিলেওতো তেওঁক আমি টিকট দিব নোৱাৰোঁ তাতে আমাৰ চিটিং MLA আছে গতিকে ক'ৰবাত যদি গৈ টিকট পায় সেইটোতো কোনো বেয়া কথা নহয় কিন্তু ইয়াতে যেনেকৈ পাৰিলে হয় দেখাত ডিলিট কৰিছে কিন্তু কোনো তেওঁলোকে কথাটো এনেকুৱা অহাকালিও কংগ্ৰেছ দলে প্ৰয়োজনতকৈ অলপ বেছিকৈ আয়োজন কৰিছে তেওঁলোকে ভাবিছে 10 ছেপ্টেম্বৰত মই কিবা এটা কথা ক'ম আৰু সেই পৰিৱেশটো যাতে যোগদানে নিউট্ৰেলাইজ কৰে কিন্তু দুইটা বস্তুৰ মাজত কোনো সামঞ্জস্য নাই এইটো কংগ্ৰেছ দলৰ এটা ক'ব গ'লে তেওঁলোকৰ যে মেচিয়ৰিটি নাই সেইটোকে প্ৰমাণ কৰিছে যিটো এটা বিষয় আমি আলোচনা কৰিছোঁ এই বিষয়টো ইমান ডাঙৰ সেই বিষয়টোতো 3জন মানুহৰ যোগদানে নিউট্ৰেলাইজ কৰিব নোৱাৰে তেওঁলোকে ভাবি চিন্তি 10 ছেপ্টেম্বৰ দিনটো সেইকাৰণে লৈছে মই কথাটো জানো মোক আজি এমাহৰ পৰাই কোনোবাই কৈ আছে তেওঁলোকে প্ৰথম যেতিয়া মীৰা বৰঠাকুৰৰ ঘৰত বহি এইবিলাক আলোচনা কৰিছিল তেতিয়াৰ পৰাই মই জানো কিন্তু মই মনটো ভালে পাই আছোঁ যে মানুহকেইজন ক'তো নাছিলে ক'ৰবাত গৈ ঠিকনা এটা লাগিলে লাগক কোনো বেয়া কথা নহয় ছাৰ পৰহি অখিল গগৈ মঙলদৈত আহিছিল তেখেতে কৈছে যে 6 জনগোষ্ঠীৰ কথা আমি সুধিছিলোঁ তেখেতে কৈছে যে 6 জনগোষ্ঠী কিয় পাব মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ আছে লিডাৰবিলাকে চাওক 6 জনগোষ্ঠীৰ দিশটো আমি বহুত পজিটিভলি আগবাঢ়িছোঁ নৱেম্বৰত বিধানসভাত আমি প্ৰতিবেদন দিম আৰু 6 জনগোষ্ঠীৰ প্ৰায় বহুখিনি আমি সমস্যাটো সমাধানৰ দিশত আমি বহুখিনি আগবাঢ়িছোঁ সমস্যাটো হ'ল যে কংগ্ৰেছ দলে যেতিয়া বিধানসভাত প্ৰস্তাৱটো আনিছিলে তেওঁলোকে আনিছিলে যে কাৰো ক্ষতি নোহোৱাকৈ কৰিব লাগে এতিয়া মই এটা ৰিজাৰ্ভেশ্যন পাই আছোঁ তাত যদি বেলেগ এটা কমিউনিটি আহি সোমাই ক্ষতিটো হ'বই গতিকে এতিয়া বিধানসভাই প্ৰস্তাৱটো নতুনকৈ পাছ কৰিব লাগিব যে ক্ষতি হ'লেও জনজাতিকৰণ কৰিব লাগিব এতিয়ালৈকে প্ৰস্তাৱটো আছে যে ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে আৰু গতিকে তাৰ মাজত আমি বহুত লালি আলোচনা কৰিছোঁ কিছু ইতিবাচক হৈছে কিছু সমাধান হ'ব বাকী আছে নৱেম্বৰত আমি বিস্তৃত প্ৰতিবেদন দিম আৰু ৰাইজে নিজে দেখা পাব যে আমি কিমান পজিটিভলি বা চিনচিয়াৰলি এই সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰিছোঁ অখিল গগৈক আন্দোলন লাগে আৰু আমাক আন্দোলন নালাগে পাৰ্থক্য দুইটাৰ মাজত এইটো থেংক ইউ